ভাৰতত মহিলাৰ সুৰক্ষা এটা গুৰুত্বপূৰ্ণ সমস্যা আৰু সেই বিষয়ে যত সম্ভৱ আলোচনা হোৱাৰ প্ৰয়োজন। তেওঁ শক্তিশালী, তেওঁক এই দেশত পূজা কৰা হয়। তেওঁ এগৰাকী মা, এগৰাকী ভনী, এগৰাকী আইতা, এগৰাকী পত্নী। তেওঁ বহুতো ভূমিকা পালন কৰে, তথাপি তেওঁ নিৰাপদ নহয়। তেওঁ ভয় আৰু আশংকাৰ মাজত জীৱন কটায়। ৰাতিপুৱা ওচৰৰ দোকানলৈ যাবলৈও তেওঁ ভয় কৰে। নমস্কাৰ, মোৰ নাম মাংমা ডিম্বু আৰু মোৰ ঘৰ হাতীডুবু। উৰিয়ামঘাট ফাউণ্ডেশ্যনৰ অধীনত ছেল্ফ ডিফেন্স দিয়াত মই তাত গৈ আছোঁ আৰু ছেল্ফ ডিফেন্সটো আমাৰ বাবে অতি দৰকাৰী আৰু NGOই আমাৰ বাবে এই সুবিধা কৰি দিয়াত মই বহুত সুখী আছোঁ। ধন্যবাদ। মহিলাৰ সুৰক্ষা ভাৰতৰ দৰে এখন দেশত এটা ডাঙৰ সমস্যা, যিটো গুৰুত্ব সহকাৰে সমাধান কৰিব লাগিব। ভাৰত মহিলাৰ বাবে সকলোতকৈ নিৰাপদ দেশ নহয়, এই কথা অস্বীকাৰ কৰিব নোৱাৰি। এগৰাকী দেৱী হিচাপে দুৰ্গা, লক্ষ্মী আৰু কালীক পূজা কৰা এখন দেশত আজিৰ পৰিস্থিতিত মহিলাসকল কিমান অসুৰক্ষিত হৈ পৰিছে, সেই বিষয়টোলৈ আমি সকলোৱে গুৰুতৰভাৱে মনোযোগ দিবই লাগিব। নমস্কাৰ, মোৰ নাম জিয়া বিন্দু হয়। মোৰ গাঁৱৰ নাম হাতীডুবি। যোনটো উৰিয়ামঘাট ফাউণ্ডেশ্যনে দি আছে প্ৰজেক্ট নাৰী শক্তি, তাত আণ্ডাৰত মই ছেল্ফ ট্ৰেইনিং লৈ আছোঁ। আৰু নাৰী মানে আজিকালি জানে যে নাৰীবিলাক ছেফ নাই বুলি, আৰু আমি বহুত ভাল পাইছোঁ যে উৰিয়ামঘাট ফাউণ্ডেশ্যন NGOই আমাক ছেল্ফ ডিফেন্স ট্ৰেইনিংটো প্ৰভাইড কৰিছে। বহুত প্ৰজেক্ট নাৰী শক্তি উৰিয়ামঘাট ফাউণ্ডেশ্যনৰ এটা মুখ্য প্ৰকল্প, যাৰ মূল লক্ষ্য হৈছে মহিলাসকলক শাৰীৰিক আৰু মানসিকভাৱে সবল কৰি তোলা, লগতে লৈংগিক সমতাৰ প্ৰচাৰ আৰু বিকাশ সাধন কৰা পুৰুষৰ দৃষ্টিভংগীৰ জৰিয়তে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ধুমনি গগৈ, ছোৱালী মোৰ সীমা গগৈ। উৰিয়ামঘাট ফাউণ্ডেশ্যনৰ পৰা যিখিনি আত্মসুৰক্ষাৰ বাবে শিকাই আছে, ভাল লাগিছে। টিমবিলাক কৰি আছে, আগন্তুক দিনত যেন আৰু ভাল হয় তাই কামনা কৰিছোঁ। আজিৰ বিশ্বত পুৰুষ আৰু মহিলাৰ সমান অংশগ্ৰহণ একান্ত প্ৰয়োজন। সমাজখনক আগবঢ়াবলৈ দুয়োটা লৈংগিক গোটে এজনে আনজনক সহায় আৰু উৎসাহিত কৰিব লাগিব। উৰিয়ামঘাট ফাউণ্ডেশ্যনৰ উদ্যোগত হাতীডুবি খেলপথাৰত মহিলা আৰু কিশোৰীসকলৰ বাবে 3 মহীয়া ছেল্ফ ডিফেন্স প্ৰগ্ৰেমটো আয়োজিত কৰা হৈছে। গতিকে আজিকালি মহিলাসকলক ছেল্ফ ডিফেন্স কৰাটো একেবাৰে বাধ্যতা বুলি ক'ব লাগিব, যিহেতুকে ছোৱালী আৰু মহিলাসকল কোনো ধৰণৰ সুৰক্ষিত নহয়। গতিকে ছেল্ফ ডিফেন্সটো অত্যন্ত আৱশ্যক বুলি মই ভাবিছোঁ, যিহেতুকে এই হাতীডুবি খেলপথাৰত উৰিয়ামঘাট ফাউণ্ডেশ্যনে যিটো উদ্যোগ লৈছে, আমি সেই উদ্যোক্তাসকলক আমি আদৰিছোঁ, খুব ভাল পাইছোঁ। সমান অধিকাৰ, সন্মান আৰু সহযোগিতাৰ মনোভাৱ গঢ়ি তুলিব লাগিব। নমস্কাৰ, মই প্ৰিয়মজ্যোতি ফুকন। বৰ্তমান সৰুপথাৰ সমজিলাত সহকাৰী আয়ুক্ত তথা সীমান্ত দণ্ডাধীশ হিচাপে কৰ্মৰত। বেচৰকাৰী সংস্থা উৰিয়ামঘাট ফাউণ্ডেশ্যনে সীমান্তৱৰ্তী অঞ্চলত নাৰী সবলীকৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰজেক্ট নাৰী শক্তিৰ অধীনত আমি জানিবলৈ পাইছোঁ তেওঁলোকে মহিলাৰ আত্মসুৰক্ষা পাঠো প্ৰদান কৰি আহিছে। ইয়াৰ লগতে সমাজৰ কেতবোৰ বিশেষ দিশ তেওঁলোকে আলোকপাত কৰিছে, বিশেষকৈ মেল মাস্কুলিনিটি যে পজিটিভ হ'ব লাগে আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত পুৰুষসকলৰ বিশেষ ভূমিকা থাকে। কিদৰে এগৰাকী পুৰুষে মহিলাক সামাজিকভাৱে সন্মান প্ৰদৰ্শন কৰি নিজৰ আচাৰ ব্যৱহাৰ কৰিব লাগে, সেই কথাৰো তেওঁলোকে অনুভৱ কৰি তাৰ অধীনত বিভিন্ন পদক্ষেপ হাতত লৈছে। আশা কৰি মনাগত দিনতো তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত হওক। পুনৰবাৰ শুভাশীষ আৰু শুভেচ্ছা জনাই নমস্কাৰ। আমাৰ মুখ্য প্ৰকল্প নাৰী শক্তিয়ে দুটা দিশৰ পৰা কাৰ্য কৰিছে। এফালে মহিলাসকলক আত্মবিশ্বাস আৰু আত্মৰক্ষাৰ প্ৰশিক্ষণৰ জৰিয়তে স্বনিৰ্ভৰ কৰি তোলা, আৰু আনফালে পুৰুষসকলৰ মাজত লৈংগিক সংবেদনশীলতা, মহিলাৰ প্ৰতি সন্মান আৰু সমাজত গাঁঠি পৰি থকা ভুল ধাৰণাসমূহ ভাঙি পেলোৱাৰ শিক্ষাৰে সজাগ কৰা। আমাক শিকাইছিলে মেল এডুকেশ্যনৰ ওপৰত। আমি এয়া শিকিলোঁ যে লিংগ আমি কাকো অপতৰা কৰিব নালাগে আৰু
ছোৱালীবোৰক ল'ৰা ছোৱালী ভাগ কৰিব নালাগে ল'ৰাই যি কাম ছোৱালীয়ে যি কাম কৰে ল'ৰা একেই কাম কৰিব লগা ভাগ আছিলে নমস্কাৰ উৰিয়ামক ফাউণ্ডেশ্যনৰ পৰা সদায় জড়িত হ'লে আমাক আমি যি শিকাইছিলোঁ মেইন এডুকেশ্যনৰ ওপৰত আমি শিকিলোঁ যে সকলো জেণ্ডাৰে সমান আমি কোনো কাম জেণ্ডাৰ জেণ্ডাৰ আগবিধান কৰিব নালাগে আমি সকলোকে সমান দৃষ্টিৰে চাব লাগে কিছুমান কাম ল'ৰাৰ কাম বা ছোৱালীৰ কাম বুলি ভাবোঁ কিন্তু মেডিটেশ্যনৰ ওপৰত যেতিয়া দাদা বাইদেউসকলে কৈছিল তেতিয়াহে আমি বুজি পালোঁ যে ল'ৰাৰ বা ছোৱালীৰ কাম ভাল আৰু তেতিয়াৰ পৰা মই শিকাইছোঁ যে ল'ৰা কাম আৰু ছোৱালী কাম বুলি কোনো কথা নাই আমি সকলোকে সমান দৃষ্টিৰে চাব লাগে এই প্ৰকল্পটোৱে কেৱল মহিলাৰ সুৰক্ষা আৰু উন্নয়ন নহয় বৰঞ্চ এখন সজাগ সমতাপূৰ্ণ আৰু সংবেদনশীল সমাজ গঢ়াৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ